Hello students, তো আমাৰ যি ৰিভিজনেৰী টেষ্ট বা প্ৰি ফাইনেল এক্সাম হ'বলৈ গৈ আছে তাৰ বিষয়ক আহিছে এখন নোটিছ আমাৰ অফিচিয়েল নোটিছ হয় এখন তো ইয়াতে লিখিছে কোৱাৰিজ আৰ বিং ৰিচিভড ৰিগাৰ্ডিং ফিজিবিলিটি অফ হোল্ডিং ৰিভিজনেৰী টেষ্ট অফ ক্লাছ 12 ডিউৰিং জানুৱাৰী 2026 as mentioned in the earlier notification. তো notification number ইয়াত দিয়া হৈ আছে in consideration of the recent publication of schedule of HS final examination 2026 by the board and winter break schedule in case of some institutions. In view of the above and partial modification of the above said notification, it is notified that the district level internal examination committee now can plan revisionary test as per suitability in the district in any time after 15th December 2025. তো ইয়াতে থুলমূলকৈ আমি যদি কথাখিনি কওঁ তো ইয়াতে লিখিছে যে আমাৰ আগতে এখন নোটিছ দিয়া হৈছিল আৰু সেই নোটিছৰ মতে আমাৰ জানুৱাৰীত এক্সাম পাতিব দিয়া হৈছিল কিন্তু কিছুমান কোৱাৰিজ আহিছে কিছুমান প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু আমাৰ শিডিউলখন মানে আমাৰ ফেব্ৰুৱাৰী মানে হায়াৰ ছেকেণ্ডেৰী শিডিউলখন যিহেতু আমাৰ অলৰেডি পাব্লিছ হ'ল ৰুটিন মতে আমাৰ 11 ফেব্ৰুৱাৰীৰ পৰা আমাৰ যিহেতু এক্সামেই হ'ব গতিকে এটা প্ৰশ্ন বহুতে কৰিছে যে আমাৰ পৰীক্ষাটো জানুৱাৰীত পাতি শেষ কৰি ফেব্ৰুৱাৰীত আকৌ কিদৰে ফাইনেল দিয়ে মানে ফাইনেলৰ কাৰণে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুতি চলাব তো সেইটো এটা প্ৰশ্ন উত্থাপন হৈছে আৰু লগতে ইয়াতে কৈছে যে কিছুমান ইনষ্টিটিউটত উইণ্টাৰ ব্ৰেক থাকে কিছুমান ইনষ্টিটিউটত চবত নাথাকে বাৰু কিছুমান ইনষ্টিটিউটত কি থাকে উইণ্টাৰ ব্ৰেক থাকে সেই সময়ছোৱাত জানুৱাৰীৰ সময়ছোৱাত উইণ্টাৰ ব্ৰেক থাকে তো গতিকে এটা প্ৰব্লেম হ'ব যদিহে কি কৰা যায় ৰিভিজনেৰী টেষ্টটো জানুৱাৰীত পাতা যায় গতিকে তেওঁলোকে সেইটো মানে কৈছিলে তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে জানুৱাৰীত নাপাতি আমি ডিচেম্বৰত পাতিব লাগে বা জানুৱাৰীৰ আগত আমি পাতি পেলাই শেষ কৰিব লাগে সেইটো ৰিকুৱেষ্ট কৰিছিল বৰ্ডলৈ আৰু বৰ্ডে সেইটো সন্মত দিছে যে তেওঁলোকে কৈছে তলৰখিনি তোমালোকে চোৱা যে তেওঁলোকে সেইটো কৈছে যে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি যোনটো আছে ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকে এতিয়া জানুৱাৰীত নাপাতি তেওঁলোকে ডিচেম্বৰতে পাতিব পাৰে তো ইয়াতে স্পেচিফিক এটা ডেট দিছে যে কেতিয়া পাতিব লাগিব ডিচেম্বৰ 15ৰ পিছত পাতিব লাগিব ডিচেম্বৰ 15ৰ আগত পাতিব নোৱাৰিব এক্সামবিলাক ডিচেম্বৰ 15ৰ পিছত পাতিব তেওঁলোকে পাৰিব তো থুলমূলকৈ সেইখিনি কথাই গোটেই নটিফিকেশ্যনখনত যে মানে বহুতো ইনষ্টিটিউটে সেইটো ৰিকুৱেষ্ট কৰিছিলে বা বহুতে প্ৰশ্নও কৰিছিলে যে যিহেতু আমাৰ এক্সাম আহিয়ে গ'ল ফেব্ৰুৱাৰী মান সোনকালে পৰা দিছে 11 তাৰিখৰ পৰা এক্সাম দিছে গতিকে জানুৱাৰীত আমি টেষ্ট পাতিবলৈ শেষ কৰি আকৌ নেক্সট আমাৰ ফাইনেল এক্সামলৈ প্ৰস্তুতি চলোৱাটো দিগদাৰ হ'ব আৰু তাৰোপৰি আমাৰ কিছুমান ইনষ্টিটিউটত উইণ্টাৰ ভেকেশ্যন থাকে বা উইণ্টাৰ ব্ৰেক থাকে তো সেইখিনি সময়ছোৱাত যিহেতু বন্ধই থাকে গতিকে সেইখিনি সময়ছোৱাত আমি পৰীক্ষা পাতাটো অলপ দিগদাৰ হ'ব তো সেই ৰিকুৱেষ্ট অনুযায়ী তেওঁলোকে এইটো পাৰ্মিশ্যন দিছে বৰ্ডৰ পৰা যে 15ৰ পৰা মানে ৰিভিজনেৰী টেষ্ট বা প্ৰি ফাইনেল এক্সামবিলাক পাতিব তেওঁলোকে পাৰিব তো সেইকাৰণে মই কৈছিলোঁ আগতো কথাখিনি যে 15ৰ পিছত তোমালোকে 15 to 20ৰ পৰা সকলোৰে কি হ'ব এক্সাম ষ্টাৰ্ট হৈ যাব সেইমতে নগাঁও ডিষ্ট্ৰিক্টৰ তোমালোকে ৰুটিনখন মই অলৰেডি দিছোঁ তাতো তোমালোকে দেখা পাইছে তাৰ তেওঁলোকৰ 18ৰ পৰা ষ্টাৰ্ট হ'ব তো সেইমতে তোমালোকৰো সেই 15ৰ পৰা 20ৰ ভিতৰত সেই মানে ষ্টাৰ্ট হ'ব হয়তো জানুৱাৰী পাবগৈ এক্সামবিলাক কিন্তু এইখিনি সময়তে ষ্টাৰ্ট হ'ব তো এইখিনি আছিলে তো ইয়াতে এটা খবৰ যে HS 2026 যিসকল ছাত্ৰ ছাত্ৰী দিবলৈ গৈ আছে বহুতৰ হয়তো নোটছৰ প্ৰব্লেম আছে তো এই ক্ষেত্ৰত আমাৰ ইংলিছ অল্টাৰনেটিভ ইংলিছ আছামিজ পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ নোট দিয়া হৈছে মানে তোমালোকে পাবা আমাৰ বাই কৰিবলৈ খুব কম প্ৰাইজত তো তাৰ উপৰিও তোমালোকে যদি এইখিনি বাই কৰা তোমালোকে বাই কৰোঁতে যদি কুপন কোড HS 26 ইউজ কৰা তেন্তে এক্সট্ৰা আৰু এটা 20% তোমালোকে তাতে ৰেহাই পাই যাবা তো মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ আমাৰ এপত গৈ তোমালোকে নোটছবিলাক বাই কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ